হাই, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা স্কিন হোৱাইটনিং ফেচিয়েল আৰু এই ফেচিয়েলটো কৰাৰ পিছত ৰিজাল্ট আপোনালোকে প্ৰথমতে চাই লওক। দেখিছেনে কিমান বেছি বগা উজ্জ্বল হৈছে, কিমান বেছি স্কিন হোৱাইটনিং এফেক্ট মই পাইছোঁ এই ফেচিয়েলটো কৰাৰ পিছত। আপোনালোকে পাৰ্লাৰত হাজাৰ হাজাৰ টকা খৰচ নকৰাকৈ ঘৰতে এনেদৰে স্কিন হোৱাইটনিং ফেচিয়েল কৰিব পাৰিব। একেবাৰে শেষৰটো ষ্টেপত আপোনালোকে এই ৰিজাল্টটো পাব। দেখিছেনে কিমান বেছি বগা উজ্জ্বল হোৱাৰ লগতে জিলিকি আছে স্কিনখন। এই ফেচিয়েলটোৱে আপোনালোকৰ স্কিনৰ পিগমেন্টেশ্যন দূৰ কৰিব, আপোনালোকৰ স্কিনৰ পৰা ডাৰ্ক স্পট দূৰ কৰিব, আপোনালোকৰ যদি ওঠৰ তলত কলা পৰিছে সেয়া দূৰ কৰিব, আপোনালোকৰ যদি চকুৰ তলত কলা পৰিছে সেয়া দূৰ কৰিব। গোটেই স্কিনৰ টেক্সচাৰ আপোনালোকৰ বহুত ধুনীয়া কৰিব, স্কিনখন হাইড্ৰেট কৰিব, বগা উজ্জ্বল কৰিব, স্কিনৰ সকলো সমস্যা দূৰ কৰিব, বয়সৰ চাপ দূৰ কৰিব, আপোনালোকৰ স্কিনত যদি বলি ৰেখা পৰিছে সেয়া দূৰ কৰিব। স্কিন হোৱাইটনিঙৰ লগতে আপোনালোকে বহুত বেছি ভাল ৰিজাল্ট পাব। আৰু আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে প্লিজ কমেন্ট কৰি জনাব। মই ডেইলি আপোনালোকৰ মাজলৈ স্কিন কেয়াৰ, হেয়াৰ কেয়াৰ ভিডিঅ' আনি থাকোঁ। যদি আপোনালোকে চাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ক'ৰ পৰা চাই আছে প্লিজ জনাবলৈ নাপাহৰিব। এই স্কিন হোৱাইটনিং ফেচিয়েলটোত 4টা ষ্টেপ থাকিব। প্ৰথমটো ষ্টেপত থাকিব ক্লিনজিং, তাৰ পিছৰটো ষ্টেপত থাকিব স্ক্ৰাব, তাৰ পিছৰটো ষ্টেপত থাকিব স্কিন হোৱাইটনিং ফেচিয়েল, তাৰ পিছৰটো ষ্টেপত থাকিব স্কিন হোৱাইটনিং ফেচ পেক। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষৰলৈকে চাব, তেতিয়াহে ভালদৰে ষ্টেপসমূহ বুজি পাব। প্ৰথমতে লাগিব আমাক এটা কল, আৰু এয়া মই জাহাজী কল লৈছোঁ। আপোনালোকেও জাহাজী কলে ব্যৱহাৰ কৰিব। প্ৰতিটো ষ্টেপতে আমি জাহাজী কলে ব্যৱহাৰ কৰিম। আৰু জাহাজী কল আমাৰ স্কিনৰ কাৰণে কিমান বেছি ভাল হয় সকলোৱে জানে। স্কিন হোৱাইটনিঙত বহুত বেছি হেল্প কৰে, স্কিনৰ পৰা ডাৰ্ক স্পট দূৰ কৰাত সহায় কৰে, আমাৰ স্কিনত বয়সৰ চাপ দূৰ কৰাত সহায় কৰে, স্কিনত পৰা বলি ৰেখাসমূহ দূৰ কৰে, আমাৰ স্কিনখন সফ্ট কৰে, কোমল কৰে। আৰু মই কলটো প্ৰথমতে ভালদৰে ধুই লৈছোঁ আৰু আমি বাকলিৰ সৈতে ব্যৱহাৰ কৰিম। বাকলি এৰুৱাব নালাগে, আপোনালোকে এনেদৰে ব্যৱহাৰ কৰিব। ভালদৰে প্ৰথমতে কিন্তু ধুই ল'ব। এয়া টুকুৰা কৰি লোৱা কলখিনি এতিয়া মিক্সিত মাৰি ভালদৰে ফাইন পেষ্ট এটা বনাই ল'ম, যাতে অলপো গোটা গোটা হৈ নাথাকে। তেনেদৰে ফাইন পেষ্ট এটা আপোনালোকেও বনাই ল'ব। আৰু এয়া দেখিছেনে ধুনীয়াকৈ ফাইন পেষ্ট ৰেডি হৈ গ'ল। ইয়াৰ পিছত আমি প্ৰতিটো ষ্টেপ কেনেদৰে কৰিম সেয়া দেখুৱাম। প্ৰথমটো ষ্টেপত আমি বনাম ক্লিনজিং। তাৰ কাৰণে আমাক লাগিব কেইচামুচমান এয়া কলৰ পেষ্ট, তাৰ পিছত লাগিব আমাক এয়া এডোখৰ নেমু। আৰু ইয়াত আমি নেমুৰ ৰসখিনিহে ব্যৱহাৰ কৰিম। নেমুৰ ৰসে আমাৰ স্কিন হোৱাইটনিঙত বহুত বেছি হেল্প কৰে, আমাৰ স্কিনৰ পৰা ডাৰ্ক স্পট দূৰ কৰাত সহায় কৰে, আমাৰ স্কিনৰ ভিতৰৰ পৰা লেতেৰাসমূহ উলিয়াই অনাত বহুত বেছি হেল্প কৰে, স্কিনখন সফ্ট কৰে, কোমল কৰে, তাৰ লগতে হাইড্ৰেটো কৰে। নেচাৰেল ব্লিচৰ দৰে আমাৰ স্কিনত নেমুৱে কাম কৰে। নেমুৰ ৰসখিনি উলিয়াই ল'লো আৰু ইয়াত এতিয়া মই এড কৰিম কেঁচা গাখীৰ। কেঁচা গাখীৰে আমাৰ স্কিনত নেচাৰেল ক্লিনজাৰৰ দৰে কাম কৰে, স্কিনৰ পৰা ডাৰ্ক স্পটসমূহ দূৰ কৰাত সহায় কৰে, স্কিনখন আমাৰ হাইড্ৰেট কৰে, তাৰ লগতে আমাৰ স্কিনখন বগা উজ্জ্বল কৰাতো সহায় কৰে। এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম, তাৰপিছত আমি কেনেদৰে ব্যৱহাৰ কৰিম সেয়াও দেখুৱাম। এয়া আমাৰ ক্লিনজাৰখিনি ৰেডি হৈ গ'ল। প্ৰথমতে মুখখন ভালদৰে ফেচ ৱাছ কৰি লৈছোঁ, আপোনালোকেও প্ৰথমতে ফেচ ৱাছ কৰি ল'ব। তাৰপিছত গোটেই মুখখনত ভালদৰে লগাই মাছাজ কৰিম। এই নেচাৰেল ক্লিনজাৰটোৱে আমাৰ স্কিনৰ পৰা লেতেৰাসমূহ ওলোৱাৰ লগতে আমাৰ স্কিনখন বগা উজ্জ্বল কৰাতো সহায় কৰিব। স্কিনখন আমাৰ সফ্ট কৰিব, বয়সৰ চাপ দূৰ কৰিব, স্কিনত যিমান যি ডেড চেলছসমূহ আছে সেইসমূহ আঁতৰোৱাব, বহুত বেছি স্কিনখন ক্লিন কৰিব। কলৰ এই ফেচিয়েলটো আপোনালোকে সপ্তাহত এবাৰ নাইবা 10 দিনৰ মূৰত এবাৰ কৰিব পাৰিব। আপোনালোকে যদি ৰেগুলাৰ 10 দিন নাইবা 7 দিনৰ মূৰে মূৰে কৰি থাকে, আপোনালোকৰ স্কিনখন বগা উজ্জ্বল হোৱাৰ লগতে আপোনালোকৰ স্কিনৰ সকলো সমস্যা দূৰ হ'ব। মই 2 মিনিটমান ভালদৰে মাছাজ কৰাৰ পিছত এতিয়া মই ঠাণ্ডা পানীৰে মুখখন ধুই ল'ম। এয়া দেখিছেনে মুখখন ধোৱাৰ পিছত কিমান ধুনীয়া এটা স্কিনখন ক্লিন হৈ গৈছে, স্কিনখন বগা উজ্জ্বল হোৱাৰ লগতে সফ্টো হৈছে। এতিয়া ছেকেণ্ডটো ষ্টেপ কৰিম আমি স্ক্ৰাব, আৰু স্ক্ৰাবৰ কাৰণে আমাক লাগিব কলৰ পেষ্ট। কলৰ পেষ্ট মই লৈছোঁ 3 চামুচ। তাৰ পিছত ইয়াত এড কৰিম আমি চাউলৰ গুড়ি, আৰু এই চাউলৰ গুড়িখিনিত মই মচুৰ দাইলো এড কৰি থৈছোঁ, মানে মচুৰ দাইল আৰু চাউল একেলগতে গুড়ি কৰি ৰাখিছোঁ। বহুত ধুনীয়া এটা ফাইন গুড়ি হয় এইখিনি, গোটা গোটা হৈ থকা নাই, ভালদৰে গুড়ি কৰিব লাগিব। আপোনালোকেও এনেদৰে কৰি থ'ব। মই সৰহকৈ কৰি থৈছোঁ আৰু ব্যৱহাৰ যেতিয়া কৰিবলগীয়া হয় তেতিয়া এনেদৰে ব্যৱহাৰ কৰি থাকোঁ। আৰু এতিয়া মই ইয়াত ব্যৱহাৰ কৰিম মৌজোল। মৌজোল মই ইয়াত 2 চামুচ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিমানখিনি পেষ্ট বনাই তাৰ অনুযায়ী দি ল'ব। আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি ফাইন পেষ্ট এটা বনাই ল'ম, যাতে অলপো গোটা গোটা হৈ নাথাকে। ভালদৰে মিক্স কৰি ল'ম। আৰু আপোনালোকে বজাৰৰ পৰা
স্ক্ৰাব কিনি নানিলেও হ'ব এনেদৰে আপোনালোকে ঘৰতে স্ক্ৰাব ব্যৱহাৰ কৰিব পাৰিব যদি আপোনালোকৰ ওচৰত চাউলৰ গুৰি থাকে যিকোনো বস্তুতে আপোনালোকে মিক্স কৰি আপোনালোকে স্ক্ৰাব কৰিব পাৰিব আৰু এয়া মই এতিয়া আপোনালোকক ব্যৱহাৰ কৰি দেখুৱাম মুখখন মোৰ ভালদৰে ক্লিন হৈয়ে আছে এতিয়া গোটেই মুখখনত ভালদৰে স্ক্ৰাবখিনি লগাই ল'ম স্ক্ৰাবখিনি লগোৱাৰ পিছত ভালদৰে লাহে লাহে সাৰ্কুলাৰ মোচনত মই মাসাজ কৰিম কিন্তু স্ক্ৰাব কৰোতে সদায় লাহে লাহে মুখখনত মাসাজ কৰিব জোৰ জোৰকৈ কেতিয়াও নকৰিব আৰু সপ্তাহত এবাৰ বা দুবাৰহে ব্যৱহাৰ কৰিব স্ক্ৰাব কেতিয়াও সদায় ব্যৱহাৰ নকৰিব আমাৰ স্কিনৰ কাৰণে ভাল নহয় এনেদৰে গোটেই মুখখনত ভালদৰে সাৰ্কুলাৰ মোচনত মই ফেস স্ক্ৰাব কৰি লম যত যত আমাৰ ব্ল্যাক হেডছ আছে হোৱাইট হেডছ আছে হেসমূহত ভালদৰে কৰি লম যাতে আমাৰ স্কিনখন ক্লিয়াৰ হৈ যায় ডেড সেলছসমূহো আঁতৰি যায় এতিয়া মই মুখখন ভালদৰে ঠাণ্ডা পানীৰে ক্লিন কৰি লৈছো দেখিছেনে ৰিজাল্ট কিমান ধুনীয়াকৈ স্কিনখন ক্লিন হৈ গৈছে স্কিনখন সফট হৈ গৈছে ডেড সেলছসমূহ আঁতৰি স্কিনখন বগা উজ্জ্বলো হৈছে আপোনালোকে এনেদৰে ঘৰতে স্ক্ৰাব বনাই ব্যৱহাৰ কৰিব পাৰিব দোকানৰ পৰা কিনি আনি ব্যৱহাৰ নকৰিলেও হ'ব এয়া দেখিছেনে কিমান ধুনীয়া এটা ৰিজাল্ট ঘৰতে পোৱা যায় ঘৰুৱা বস্তুৰে এতিয়া কৰিম 3 নম্বৰটো স্টেপ আৰু 3 নম্বৰটো স্টেপত থাকিব স্কিন হোৱাইটনিং ফেচিয়েল মাসাজ আৰু এই মাসাজটোত মই কেনেদৰে মাসাজ কৰিম প্ৰতিটো স্টেপ আপোনালোকক দেখুৱাই যাম আপোনালোকে প্ৰথম পৰা শেষৰলৈকে ভালদৰে স্টেপবোৰ চাই ল'ব আৰু প্ৰথমতে লাগিব আমাক দৈ আৰু দৈ মই লৈছো টেঙা দৈ আপোনালোকেও টেঙা দৈ ব্যৱহাৰ কৰিব আৰু টেঙা দৈত এতিয়া আমি ব্যৱহাৰ কৰিম কেই চামুচমান কলৰ পেষ্ট যিখিনি আমি বনাই ৰাখিছিলো 3 চামুচমান মই ইয়াত কলৰ পেষ্ট ব্যৱহাৰ কৰিছো তাৰ পিছত ইয়াত লাগিব আমাক কফি মই 2 চামুচ ব্যৱহাৰ কৰিছো আপোনালোকে যিমানখিনি বনাই তাৰ অনুযায়ী দি ল'ব আৰু এইখিনি এতিয়া ভালদৰে আমি মিক্স কৰি ল'ম ভালদৰে মিক্স কৰি এটা ফাইন পেষ্ট বনাই ল'ম আৰু এই মাসাজ ক্ৰীমটোৰে কেনেদৰে মাসাজ কৰিম সকলোখিনি আপোনালোকে স্কিপ নকৰাকৈ চাব তেতিয়াহে আপোনালোকে ভালদৰে কৰিব পাৰিব আৰু গোটেই মুখখনতে মাসাজ ক্ৰীমখিনি ভালদৰে সানি ল'ম তাৰ পিছত মই কেনেদৰে মাসাজ কৰিম আপোনালোকে স্টেপ বাই স্টেপ চাই যাব আৰু মই অলপ অলপ আপোনালোকক কৰি দেখুৱাম আপোনালোকে মাসাজ 10 মিনিট মান কৰিব মই অলপ অলপকৈ আপোনালোকক দেখুৱাই গৈছো মাসাজ কৰোতে যদি ক্ৰীমখিনি শুকাই আহে আপোনালোকে অলপ অলপ এড কৰি ল'ব আৰু এয়া দেখিছেনে গোটেই মুখখনত মই ভালদৰে লগাই ললো আৰু সাৰ্কুলাৰ মোচনত ফাৰ্স্ট এনেদৰে মাসাজ কৰি ল'ব তাৰ পিছৰটো স্টেপত এনেদৰে উঠৰ তলত মাসাজ কৰিব বহুতৰে স্কিনত আমাৰ উঠৰ তলত কলা পৰা দেখা যায় পিগমেন্টেশন হৈ যায় হেসমূহ আপোনালোকৰ দূৰ হ'ব যদি আপোনালোকে এনেদৰে মাসাজ কৰে এই ফেচিয়েল ক্ৰীমটো লগাই আৰু এনেদৰে চকুৰ তলত আপোনালোকে মাসাজ কৰিব চকুৰ তলত যদি আপোনালোকৰ বলি ৰেখা পৰিছে হেয়া দূৰ হ'ব তাৰ পিছত আপোনালোকে এনেদৰে মুখত মাসাজ কৰিব আপোনালোকৰ স্কিনত যদি বলি ৰেখা পৰিছে বয়সৰ চাপ পৰিছে হেয়া দূৰ হ'ব তাৰ পিছত আপোনালোকে এনেদৰে উঠৰ তলত এনেদৰে মাসাজ কৰিব মই যেনেদৰে আপোনালোকক দেখুৱাই গৈছো তেনেদৰে আপোনালোকে কৰি যাব এনেদৰে গালখন উঠাই ওপৰলে এনেদৰে মাসাজ কৰিব তাৰ পিছত কপালখন এনেদৰে ওপৰফালে উঠাই মাসাজ কৰিব এনেদৰে গালত দুটা আঙুলিৰে এনেদৰে মাসাজ কৰিব প্ৰতিটো স্টেপ আপোনালোকে এনেদৰে ফলো কৰি যাব মই আপোনালোকক অলপ অলপ কৰি দেখুৱাইছো আপোনালোকে 10 মিনিট মান এনেদৰে কৰিব মানে গোটেইখিনি স্টেপ 10 মিনিটত শেষ কৰিব ইয়া দেখিছেনে যেনেদৰে কৰিছো আপোনালোকে তেনেদৰে কৰি যাব তাৰ পিছত ঠাণ্ডা পানীৰে মুখখন ধুই ল'ব তাৰ পিছত ৰিজাল্ট আপোনালোকে দেখি নিজে গম পাব আপোনালোকৰ স্কিনখন সফট হৈ যাব কোমল হৈ যাব বগা উজ্জ্বল হ'ব এনেদৰে যদি আপোনালোকে সপ্তাহত এবাৰ মাসাজ কৰে আপোনালোকৰ স্কিনখনত বয়সৰ চাপ নপৰে বলি ৰেখা নপৰে আপোনালোকৰ স্কিনত বয়স কেতিয়াও নেদেখায় আপোনালোকে যদি ভালদৰে এনেদৰে কৰি থাকে মানে ফেচিয়েল মাসাজ কৰি থাকিলে আপোনালোকৰ 40 প্লাস হলেও বহুত বয়স হৈছে যেন নেলাগে আৰু এয়া দেখিছেনে এতিয়া শেষৰটো স্টেপ স্কিন হোৱাইটনিং ফেস পেক আৰু তাৰ কাৰণে লাগিব আমাক এয়া কলৰ পেষ্ট খিনি তাৰ লগতে লাগিব আমাক মুলতানি মিট্টি নাইবা চন্দন পাউডাৰ যিকোনো এটা হলেই হ'ব যিকোনো এটা ব্যৱহাৰ কৰিম যদি ইয়াৰ দুটাৰে এটাও নাথাকে তেতিয়া আপোনালোকে বেসন ব্যৱহাৰ কৰিব পাৰিব মই লৈ লৈছো মুলতানি মিট্টি 2 চামুচ আৰু তাৰ লগতে এড কৰিম ইয়াত মৌজুল 2 চামুচ মান এড কৰিম এই স্কিন হোৱাইটনিং ফেস পেকটো ৰিজাল্ট মই আপোনালোকক প্ৰথমতে দেখুৱাইছো একেবাৰে শেষত এইটো স্টেপ আৰু ইয়াত এতিয়া মই এড কৰিছো দৈ টেঙা দৈ ব্যৱহাৰ কৰিছো আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি লম আৰু এই ফেচিয়েলটো আপোনালোকে সপ্তাহত এবাৰ বা 10 দিনৰ মূৰত এবাৰ কৰিবচোন আপোনালোকৰ স্কিনৰ বহুতখিনি সমস্যা দূৰ হ'ব আপোনালোকৰ স্কিনখন বগা উজ্জ্বল হ'ব সফট হ'ব বয়সৰ চাপ দূৰ হ'ব এয়া দেখিছেনে ফেস পেকটো ৰেডি হৈ গ'ল এতিয়া মই আপোনালোকক কেনেদৰে লগাব লাগিব হেয়া দেখুৱাম গোটেই মুখখনত ভালদৰে লগাই ল'ব হৰহৰকে লগাব কল আছে কাৰণে অকমান স্লিপ হৈছে ভালদৰে লগা নাই কিন্তু আপোনালোকে ভালদৰে লগাব যাতে হৰহৰকে লাগে তেতিয়া আপোনালোকৰ স্কিনৰ মানে উঠৰ তলত পৰা কলা দাগ দূৰ হ'ব আপোনালোকৰ স্কিনখন সফট হ'ব বগা হ'ব উজ্জ্বল হ'ব আপোনালোকৰ চকুৰ তলৰ কলা দাগ দূৰ হ'ব বয়সৰ চাপ দূৰ হ'ব
ইয়াত যিখিনি বস্তু ব্যৱহাৰ কৰিছো গোটেইখিনি আমাৰ স্কিনখন বগা উজ্জ্বল কৰাত সহায় কৰে, স্কিনখন সফ্ট কৰাত সহায় কৰে, বয়সৰ চাপ দূৰ কৰাত সহায় কৰে, আমাৰ স্কিনখন হাইড্ৰেট কৰাত সহায় কৰে। এয়া দেখিছেনে লগোৱা হৈ গ'ল আৰু মই ভালদৰে আৰু অলপ লগাই লৈছিলো আৰু এয়া দেখিছেনে আধা ঘণ্টামান ৰাখিলো, তাৰপিছত এইখিনি শুকাই আহিলে আৰু ৰিজাল্ট চাওক আপোনালোকে কিমান বেছি বগা উজ্জ্বল হৈছে, স্কিনখনত কিমান ধুনীয়া এটা জিলিকনি আহিছে আপোনালোকে নিজে দেখা পাইছে। আৰু আপোনালোকে এই ফেচিয়েলটো এবাৰ হলেও কৰি চাব, মানে এবাৰ কৰিলেতো ভাল ৰিজাল্ট পাব, কিন্তু যদি আপোনালোকে সপ্তাহত এবাৰ 10 দিনৰ মূৰত এবাৰ যদি ৰেগুলাৰ কৰি থাকে তেন্তে আপোনালোকে কিমান ভাল হ'ব আপোনালোকৰ স্কিনখন ভাবকচোন। এয়া দেখিছেনে ৰিজাল্ট কিমান বেছি ভাল। আৰু এইখিনি মই এতিয়া ভালদৰে ধুই ক্লিন কৰি ল'ম আৰু শেষত এয়া আপোনালোকে ভালদৰে ফেচ ৱাছ কৰি ল'ব। তাৰপিছত ফেচ ৱাছ কৰাৰ পিছত যেনেদৰে আপোনালোকে স্কিন কেয়াৰ কৰে কৰি ল'ব পাৰিব। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে কমেন্ট কৰি জনাব। আশা কৰো সকলোৱে চাই ভাল পালে। আকৌ লগ পাম এটা নতুন স্কিন কেয়াৰ হেয়াৰ কেয়াৰ ভিডিঅ' লৈ। আজিলৈ আহিছো দিয়ক, বাই।